ইয়াত এখন লোহাৰ নাও আছে। ইয়াত লিখা আছে ইয়াৰ ফলকত, এই লৌহ নাওখন শিৱসাগৰ নগৰৰ দিখৌ নদীৰ পশ্চিম পাৰৰ পৰা 25/4/2000 তাৰিখে উদ্ধাৰ কৰা হয় আৰু 29/4/2000 তাৰিখে চৰাইদেউ প্ৰত্নতাত্ত্বিক স্থানলৈ অনা হয়। এই নাওখন দীঘলে 8.91 মিটাৰ, বহলে 1.25 মিটাৰ আৰু 0.62 মিটাৰ দ। এই নাওখন 19শ শতিকাৰ আৰম্ভণিৰ সময়ৰ বুলি অনুমান কৰিব পাৰি। এইখনে হৈছে সেই লোহাৰ নাওখন। অকণমান ওচৰৰ পৰা দেখাই দিছোঁ। এইখনে হৈছে লোহাৰ নাওখন। ইয়াৰ দীঘল প্ৰায় 9 মিটাৰ, বহল প্ৰায় 1 মিটাৰতকৈ বেছি আৰু দটো হৈছে প্ৰায় আধা মিটাৰতকৈ বেছি। এইখন হৈছে লোহাৰ নাওখন। এইখন 19 শতিকাৰ আৰম্ভণিতে তৈয়াৰী বুলি প্ৰত্নতাত্ত্বিকবিদসকলে ক'ব খোজে।